हेलो स्टूडेंट्स मैं नेकी बर्जमान मोर यूट्यूब चैनल जमान फर यूथ तुम्हारे सकलोके पुनर स्वागतम जानाइছো। आज मैं आलोचना কৰিবলৈ ওলাইছো ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সহশিক্ষণ সমল নং 2 শ্ৰেণী চতুৰ্থ আৰু বিষয় ইংৰাজী। তো আমি ইংৰাজী বিষয়ৰ পাঠখিনি ওলাই লৈছো। প্ৰথমতে কি লিখা আছে চোৱা। লেসন কি দ্য বান্ডল অফ ষ্টিক্স रिविजन लेसन फ्रम क्लास 3 बांडल ऑफ स्टिक नाমৰ গল্পটোৰ পৰা আকৌ পুনৰ আলোচনা কৰিবলৈ দিছে। আৰু বাক্যত কি লিখা আছে নোট মানে লক্ষণীয় কি দিছে সাম কি এলওস মানে লার্নিং আউটকামস মানে অৰ্হতা ফ্ৰম দ্য লেসন বান্ডল অফ ষ্টিক্স আৰ এড্ৰেছড হিয়াৰ। কি কৰিছে বান্ডল অফ ষ্টিক্স নামৰ গল্পটোৰ পৰা কিছুমান অৰ্হতাৰ বিষয়ে ইয়াতে আলোচনা কৰা হ'ব বুলি কৈছে। প্ৰথমতে এক নম্বৰত কি দিছে ম্যাচ দ্য পিকচাৰ উইথ দ্য একুৰেট ডিসক্ৰিপশ্যন অফ দ্য প্ৰফেশ্যন মানে বৃত্তি মানে যিজনে যি কাম কৰি টকা পইচা উপাৰ্জন কৰে হেতুক বুজোৱা হৈছে। ইয়াতে কি কৰিছে ওয়ান হ্যাজ বিন ডান ফৰ ইউ এটা তোমালোকৰ বাবে কৰি দিছে। ইয়াতে বিভিন্ন কাম মানে বৃত্তিৰ মানুহক বৃত্তি মানে তোমাৰ পেশা বুলিও ক'ব পাৰো মানে যি পইচা যি কাম কৰি টকা পইচা উপাৰ্জন কৰে হেতু ইয়াতে এটা কৰি দিছে তোমালোকে। প্ৰথমতে ইয়াতে এজন মানুহৰ ছবি এ নম্বৰত ইয়াতে তলত কি লিখা আছে লয়াৰ মানে উকিল এটো ইয়াতে মিলাই দিছে সি নম্বৰৰ লগত। ইয়াতে সি নম্বৰত কি দিছে আই এডভাইজ পিপল এবাউট ল মই মানুহক আইনৰ বিষয়ে উপদেশ দিও। এটো তেওঁ হল সেই মানুহজন হল লয়াৰ। আচ্ছা তেনেহলে আমি কৰিব লাগিব এ নম্বৰৰ পৰা এ নম্বৰত কি লিখিছে ইয়াতে বিভিন্ন প্ৰকাৰৰ ফটো দিছে। ইয়াতে এজন ফাৰ্মাৰ বা খেতিয়ক ইয়াতে এজন কি মিল্কম্যান গাখীৰ দিয়া মানুহ। তাৰ পিছত ইয়াতে আছে ক্লথ মাৰ্চেন্ট মানে কাপোৰৰ হেৰি বিক্ৰী কৰোতা। তাৰ পিছত আছে গ্ৰোচাৰ মানে গেলামালৰ দোকান। ইয়াতে প্ৰথমতে এ নম্বৰত কি দিছে আই ওয়ার্ক অন দ্য ফার্ম সো সিডস এণ্ড গ্ৰো ক্ৰপছ। আই ওয়ার্ক অন দ্য ফার্ম মই পাম খেতিত কাম কৰোঁ পামত কাম কৰোঁ সো সিডস আৰু শস্য ৰোপণ কৰোঁ বীজ ৰোপণ কৰোঁ এণ্ড গ্ৰো ক্ৰপছ আৰু শস্য উৎপাদন কৰোঁ। ইয়াতে আমি কোনটোৰ লগত মিলাম ইয়াতে এ নম্বৰৰ লগত মিলাম এইটোৰ লগত মিলাম ফাৰ্মাৰৰ লগত। বি নম্বৰ কি আছে আই ব্ৰিং মিল্ক ফৰ অল মই সকলোৰ বাবে গাখীৰ আনো তেনেহ'লে এইটো মিলিব মিল্কমেনৰ লগত এইটোৰ লগত মিলিব। তাৰ পিছত সি নম্বৰটো কৰি দিছে ডি নম্বৰ আই সেল ফুড এণ্ড আদাৰ থিংছ ইউজড এট হোম মই খাদ্য বস্তু বিক্ৰী কৰোঁ আৰু আদাৰ থিংছ অন্য বস্তু ইউজড এট হোম ঘৰত ব্যৱহাৰ হোৱা অন্য বস্তুৰ বিষয়ে মই ব্যৱহাৰৰ বস্তু মই বিক্ৰী কৰোঁ। তেনেহ'লে এইটো ডি নম্বৰটো হ'ব গ্ৰোচাৰ। আৰু যেটো আছে হেতুটো ৰয়ে যাব হেতুৰ লগত মিলিব ই নম্বৰ আই সেল ক্লথছ এটো ক্লথ মানে কাপোৰ আমি কাপোৰ মাৰ্চেন্টৰ লগত এটো মিলাই দিম। তেনেহ'লে এটো আমি কৰিলো কি কৰিলো এ নম্বৰ আই ওয়ার্ক অন দ্য এ নম্বৰ ফাৰ্মাৰৰ লগত বি নম্বৰ মিল্কমেনৰ লগত সি নম্বৰটো কৰি দিছে ডি নম্বৰ গ্ৰোচাৰৰ লগত ই নম্বৰ ক্লথ মাৰ্চেন্টৰ লগত। তেনেহ'লে এটো আমাৰ হৈ গ'ল। আমাৰ দুই নম্বৰ কি দিছে চাও দুইৰ এ ৰিড দ্য ফলোইং পয়েম এলাউড মানে চিঞৰি বা জোৰে জোৰে এই কবিতাটো মাতিব দিছে। এ লিটল সিড ইয়াতে ফটো দিছে ইয়াতে প্ৰথমতে বীজটো ৰোপণ কৰিছে তাৰপিছত গজালি মেলিছে তাৰপিছত ডাঙৰ হৈ অৱশেষত ফুল ফুলিছে। এইটো আমি পঢ়িমতে এ লিটল সিড তো শুনিবা তোমালোকে এ লিটল সিড ফৰ মি টু sow a little earth to make it grow a little hole a little pat a little wish and that is that and little sun and a little shower a little while and then a flower অৱশেষত সৰ্বশেষত কি আমি এটা ফুল পাও এটা গুটিৰ পৰা আমি এটা ফুল পাও। এটো কোনে লিখিছে বাই মেবেল ওয়াটছ নামৰ মানুহজনে এই কবিতাটো ৰচনা কৰিছে বা লিখিছে। তাৰ পিছত আমি
2 বি লৈ গুচি যাম কি লিখা আছে 2 বি দেয়াৰ আৰ সাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ৰিড দেম এলাউড কবিতাটোত কিছুমান ৰাইমিং ৱৰ্ডছ দিছে ৰাইমিং ৱৰ্ডছ মানে হ'ল একে ছন্দৰ শব্দৰ মিল থকা কিছুমান শব্দৰ সমষ্টি প্ৰথমতে কি দিছে সো গ্ৰো ফ্লাৱাৰ শাৱাৰ পাট দ্যাট একে শব্দবিলাক শুনাত একে ছন্দৰ তাৰপিছত 2 সি কি আছে ৰাইট ডাউন 3 ৱৰ্ডছ ইচ ৰাইমিং উইথ দ্য ফলোইং ৱৰ্ডছ তলত কিছুমান শব্দ দিছে এই শব্দবিলাকৰ লগত ৰাইমিং ৱৰ্ডছ কি হ'ব ইয়াতে তিনিটা ঠাই দিছে মানে তিনিটাকৈ লিখিব দিছে প্ৰথমতে সটো আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ সটো বো লিখিব পাৰোঁ তাৰপিছত ৰো লিখিব পাৰোঁ আৰু আমি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ SAW তাৰপিছত 2 নম্বৰত কি আছে ফ্লাৱাৰ তুমি লিখিব পাৰোঁ টাৱাৰ পাৱাৰ গ্ৰোৱাৰ GROWER গ্ৰোৱাৰ তাৰপিছত আছে 3 নম্বৰত দ্যাট আমি লিখিব পাৰোঁ ৰেট কেট ফেট তাৰপিছত 2 নম্বৰত কি আছে ডি নম্বৰ কি 2D লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য ৱৰ্ডছ গিভেন বিলো এই ছবিবিলাক চাব দিছে আৰু কি কৰিব দিছে এইবিলাক পঢ়িব দিছে কি বস্তু প্ৰথমতে কি দিছে seed এটা বীজৰ পৰা গছৰ গজালি তাৰপিছত আছে আৰ্থ আমি বাস কৰা পৃথিৱীখনৰ এটা ফটো মানে পৃথিৱী নামৰ গ্ৰহটোৰ ফটো তাৰপিছত আছে সান মানে আমাৰ সূৰ্যটো বেলি তাৰপিছত আছে আৰু এটা ফটো এইটো আমি ছবিটো চাই গম পাওঁ এইটো হ'ল ফ্লাৱাৰ মানে ফুল তাৰপিছত 2 নম্বৰত কি দিছে নাও এতিয়া লেট আছ কমপ্লিট দ্য ফলোইং সেন্টেন্সেছ এতিয়া আমি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰোঁ বা চুজিং দ্য কাৰেক্ট ৱৰ্ড গিভেন ইন দ্য ব্ৰেকেটত থকা সঠিক শব্দটো ব্যৱহাৰ কৰি আমি এই খালী ঠাইবিলাক এতিয়া পূৰ কৰিব লাগিব প্ৰথমতে 1 নম্বৰত কি দিছে এ ডেছ গ্ৰোছ ইনটু এ ফ্লাৱাৰ ব্ৰেকেটত দিছে কি সিড আৰু আৰ্থ এটা ফ্লাৱাৰ ক'ৰ পৰা হয় আমি জানো যে গুটিৰ পৰা হয় সিডৰ পৰা হয় তেনেহ'লে ইয়াত লিখিব লাগিব সিড SEED তাৰপিছত 2 নম্বৰত কি দিছে উই লিভ ড্যাশ আছিল ইয়াতে ব্ৰেকেটত দিছে কি ফ্লাৱাৰ আৰু আৰ্থ ফ্লাৱাৰ মানে ফুল আৰ্থ মানে পৃথিৱী আমি ফুলততো বাস নকৰোঁ আমি পৃথিৱীত বাস কৰোঁ তেনেহ'লে এইটো আৰ্থ হ'ব 3 নম্বৰত কি দিয়া আছে উই দ্য ড্যাশ শাইন্স ব্ৰাইটলি ইন দ্য স্কাই মানে আকাশত জিলিকি আছে উজ্জ্বলভাৱে জিলিকি আছে কি জিলিকি আছে ব্ৰেকেটত আছে সিড মানে বীজ বা গুটি আৰু সান মানে সূৰ্য তেনেহ'লে সূৰ্যই হ'ব তেনেহ'লে এইটো লিখিবা সান 4 নম্বৰত কি দিছে দিছ ইজ এ পিংক এইটো এটা পিংক মানে গোলাপী কালাৰ ইয়াতে ব্ৰেকেটত কি দি আছে ফ্লাৱাৰ আৰু সান এইটো হ'ব ফ্লাৱাৰ এইটো এটা ৰঙা ৰঙৰ ফুল বা গোলাপী কালাৰৰ ফুল তেনেহ'লে এতিয়া আমি আকৌ 3 এ নম্বৰত চাম কি লিখা আছে চাওঁ কি আছে এ নম্বৰত লেটছ ৰিড দ্য ফলোইং চাৰ্ট কণ্টেইনিং ডিগ্ৰী অফ কম্পেৰিজন অফ এডজেক্টিভ মানে তোমাৰ বিশেষণৰ তুলনা ইয়াতে বুজাব আমাক তিনিটা আমি জানো যে 3টা ডিগ্ৰী থাকে কোনো এটা বস্তুৰ তুলনা বুজাবলৈ প্ৰথমতে পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী ইয়াতে কি দি আছে ইয়ং মানে বয়স কম যুৱক ইয়ংগাৰ ইয়াতে তোমালোকে লক্ষ্য কৰিলে চাবা যে ER এটা যোগ হৈছে এণ্ড ইয়ংগেষ্ট ইয়াতে যোগ হৈছে EST younger youngest long মানে দীঘল লংগাৰ লংগেষ্ট তাৰপিছত আছে ওল্ড মানে বয়স যাৰ বেছি ওল্ড মানে বয়স older oldest ইয়াতে একে হৈছে ER আৰু EST যোগ হৈছে কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীত তাৰপিছত আছে tall taller tallest
তলত ব্ৰেকেটত কি লিখিছে চাওক বাকচত হিয়াৰ ইন দিছ চাৰ্ট এইটো চাৰ্টত আমি উই চি আমি দেখোঁ হাউ দ্য এডজেক্টিভ চেঞ্জেছ বিশেষণবোৰ কেনেদৰে পৰিৱৰ্তন হয় ফ্ৰম পজিটিভ টু কম্পাৰেটিভ ডিগ্ৰী পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ কেনেদৰে পৰিৱৰ্তিত হয় এই বিশেষণবোৰ বাই এডিং ই প্লাছ ই আৰ মানে যোগ চিন এটা দেখিছে আৰু তাৰ লগত ই আৰ যোগ হৈছে মানে ই আৰ যোগ হৈছে বুজাইছে এণ্ড বাই এডিং ই এছ টি ইট বিকেমছ দ্য ছুপাৰলেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীত আমি ই এছ টি পাইহে ছুপাৰলেটিভ ডিগ্ৰী ইয়াতে সম্পূৰ্ণ হোৱা বুজাইছে তেনেহ'লে আমি নেক্সট পেজত যাম চাওঁ ইয়াতে কি দিছে ডু ইউ ৰিমেম্বাৰ তুমি মনত কৰিব পাৰানে কি দিছে এন এডজেক্টিভ ইজ এ ৱৰ্ড বিশেষণ হ'ল এটা শব্দ দেট টেলছ আছ যিটোৱে আমাক কয় এবাউট মোৰ এবাউট এ নাউন মানে নাউন মানে বিশেষৰ বিষয়ে বিশেষটোতো আছে তাৰ বিষয়ে কিবা এটা ক'ব বেছিকৈ কিবা এটা ক'ব ইয়াৰ গুণ দুখ সংখ্যা পৰিমাণ এইবিলাক ক'ব ইট ডেছক্ৰাইবছ এইটোৱে বৰ্ণনা কৰে অৰ মডিফাইজ নাইবা এইটোক বিশেষভাৱে বুজায় এ নাউন ফৰ এক্সাম্পল উদাহৰণস্বৰূপে এ গ্ৰীণ কাৰ ইয়াতে কাৰটো হ'ল এটা নাউন এইটো গ্ৰীণ মানেতো সেউজীয়া তোমালোক জানাই গ্ৰীণ মানে এই গ্ৰীণ কাৰ এটা সেউজীয়া মটৰ গাড়ী বা চাৰিচকীয়া বাহন তেনেহ'লে এইটো কেনেকুৱা কাৰ গ্ৰীণ কাৰ এইটো ইয়াৰ গুণ এ টল গাৰ্ল এজনী ওখ ছোৱালীটো এটা নাউন এইটো কেনেকুৱা ধৰণৰ টল মানে ওখ তাৰপিছত আছে এ ক্লিভাৰ বয় এজন বহুত চতুৰ ল'ৰা ইয়াতে ক্লিভাৰটো হৈছে এডজেক্টিভ বয়টো হৈছে নাউন তাৰপিছত কি দি আছে তিনিৰ বি fill in the chart with comparative and superlative forms of the following adjectives ইয়াতে এটা তালিকা দিছে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভৰ ইয়াতে পজিটিভটো দি দিয়া আছে এটা শব্দ দিছে কি কোল্ড ক্লেভাৰ আৰু শব্দ দিছে ক্লেভাৰ ৱাৰ্ম স্মল ইয়াতে তেনেহ'লে আমি নিয়মটো পাই আহিলোঁ নিয়ম মতে আমি যাব লাগিব কোল্ডৰ লগত কি আছে ই আৰ যোগ দিছে আৰু এইটোত যোগ দিব লাগে ই এছ টি তেনেহ'লে COLDEST যোগ দিলে আমি সুপাৰলেটিভলৈ ৰূপান্তৰিত কৰিব পাৰিম আৰু বাকীবিলাক হ'ব ক্লিভাৰৰ লগত ই আৰ যোগ হ'লে ক্লিভাৰাৰ আৰু সুপাৰলেটিভত হ'ব ক্লিভাৰেষ্ট তাৰপিছত আছে ৱাৰ্মৰ লগত ই আৰ দিলে হ'ব ৱাৰ্মাৰ আৰু ই এছ টি সুপাৰলেটিভত দিলে হ'ব ৱাৰ্মেষ্ট মানে আটাইতকৈ গৰম ৱাৰ্ম মানে গৰম ৱাৰ্মাৰ মানে তাতকৈ অলপ গৰম আৰু ৱাৰ্মেষ্ট মানে আটাইতকৈ গৰম ইয়াতে যিটো তুলনা বুজোৱা হৈছে পজিটিভ ডিগ্ৰীত তোমাৰ এটা শব্দ দিব তাতকৈ বেছি কম্পাৰেটিভ হ'ব মানে দুটাৰ ভিতৰত তুলনা হ'ব আৰু সুপাৰলেটিভ হ'ব গোটেইকেইটাৰ ভিতৰত তুলনা আচ্ছা তেনেহ'লে আৰু এটা আমাৰ ৰৈ আছে স্মলৰ লগত ই আৰ দিলে হ'ব স্মলাৰ তাৰপিছত স্মলৰ লগত ই এছ টি হ'লে স্মলেষ্ট আমি কি লিখিলোঁ কোল্ডাৰ কোল্ডেষ্ট ক্লেভাৰাৰ ক্লেভাৰেষ্ট ৱাৰ্মাৰ ৱাৰ্মেষ্ট স্মলাৰ স্মলেষ্ট তাৰপিছত 4 এ নম্বৰত কি দিছে ইয়াতে আমি এটা ফটো দেখা পাইছোঁ ফটো হ'ল এটা দোকান ইয়াতে ওপৰত কি লিখা আছে চাওঁ ৰিড দ্য ডেইলি ৰুটিন অফ এ গ্ৰ'চাৰ ৰাহুল বৰা ইয়াতে এজন গেলামাল দোকানী ৰাহুল বৰাৰ নামৰ ডেইলি এইটো কৰ্মতালিকা দিছে প্ৰথমতে কি দি আছে ৰাহুল ৱৰ্কশ্বপ মানে ৰাহুলে হাৰ পায় এট 6 AM তেওঁ প্ৰত্যেক দিনা ৰাতিপুৱা 6টা বজাত উঠে এণ্ড গেটছ ৰেডি টু গ' টু হিজ শ্বপ আৰু তেওঁৰ দোকানখনত যাবলৈ মানে প্ৰস্তুতি আৰম্ভ কৰে বা প্ৰস্তুত হয় ৰাহুল গোজ টু হিজ শ্বপ বাই 8 AM ইন দ্য মৰ্ণিং তেওঁ তোৰ দোকান গৈ পায় ৰাতিপুৱা 8 বজাত হি চেলছ ডিফাৰেণ্ট হাউচহোল্ড গুডছ ইন দ্য শ্বপ তেওঁ মানে ঘৰটোৰ বাবে লাগতিয়াল বস্তুবিলাক এই দোকানখনত বিক্ৰী কৰে মানে গেলামালৰ দোকানী
তাৰপিছত আছে ৰাহুল ইটছ হিজ লাঞ্চ ইন দ্য শ্বপ বাই 1:30 PM। কি আছে, তেওঁ 1:30 বজাত তেওঁৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ৰাহুল ক্লজেছ হিজ শ্বপ এট 7 PM। আৰু ৰাহুলে তেওঁৰ দোকানখন 7 বজাত বন্ধ কৰে। এইফালে কি আছে চাওঁ। তাৰপিছত 4 B নম্বৰত নাও ৰাইট হোৱাট ৰাহুল উইল ডু টুমৰো। এতিয়া লিখা ৰাহুল অহাকালি কি কৰিব। টুমৰো মানে অহাকালি তোমালোক জানা। 1 has been done for you, তোমালোকৰ বাবে এটা কৰি দিয়া আছে। কি আছে 1 নম্বৰত কি আছে, ৰাহুল উইল ৱেক আপ এট 6 AM and get ready to his shop। ইয়াতেই তোমাৰ যিটো দিয়া আছিল, ইয়াতে ৱৰ্কশ্বপ মানে তেওঁ উঠে, যিটো ডেইলি উঠে সেইটো দিয়া আছে। মানে ডেইলি উঠে মানে আজি কৰিছে মানে অহাকালি সেইটো কৰিব, সেইটোৱে ইয়াতে কি কৰিছে, খালি উইল লগাই দিছে। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ঠাইত এইটো ফিউচাৰ টেন্সত লিখিছে, মানে ভৱিষ্যত কালত লিখিছে। তেনেহ'লে এইটো কি হ'ব 2 নম্বৰত। ইয়াতে কি লিখা আছে, ৰাহুল গোজ টু হিজ শ্বপ। ৰাহুল তেওঁৰ দোকানখনলৈ যায় বাই 8 PM ইন দ্য মৰ্ণিং। বাকী ইয়াতে তোমাৰ খালি ইয়াতে ৱৰ্কছৰ আগত এটা উইল লগাই দিছে আৰু এছটো নোহোৱা কৰিছে। তেনেহ'লে ইয়াতেও সেই উইল দিছে। তেনেহ'লে আমি এইটো গোছৰ এছটো নোহোৱা কৰিম। ৰাহুল উইল গো, ৰাহুল উইল গো, ৰাহুল উইল গো টু হিজ শ্বপ, টু। ঠিক সেইদৰে আমি 2 নম্বৰত লিখিছোঁ ৰাহুল উইল গো টু হিজ শ্বপ বাই 8 in the morning। তাৰপিছত 3 নম্বৰত কি আছিল, 3 নম্বৰত চোৱা, হি চেলছ ডিফাৰেণ্ট হাউচ হোল্ড গুডছ ইন দ্য শ্বপ। ইয়াতে চেলছ আছে। তেনেহ'লে আমি নিয়মতে কি কৰিব লাগিব, এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এছটো নোহোৱা কৰিব আৰু ইয়াৰ আগত উইল দিব লাগিব। উইল চেল ডিফাৰেণ্ট হাউচ হোল্ড গুডছ এনেকৈ আমি লিখিব লাগিব, উইল চেল ডিফাৰেণ্ট হাউচ হোল্ড গুডছ ইন দ্য শ্বপ। 4 নম্বৰত কি দিয়া আছিল, 4 নম্বৰত আছিল ৰাহুল ইটছ হিজ লাঞ্চ ইন দ্য শ্বপ বাই 1:30 PM। ইয়াতে আমি তেনেহ'লে নিয়মতে কি কৰিছোঁ, ইয়াতে ইটছৰ এছটো নোহোৱা কৰিম আৰু ইয়াৰ আগত এটা উইল দিম। তেনেহ'লে ৰাহুল উইল ইট, মই ঠিক তেনেকৈ লিখিছোঁ, ৰাহুল উইল ইট হিজ লাঞ্চ ইন দ্য শ্বপ বাই 1:30 PM। তাৰপিছত আছে কি, ৰাহুল ক্লজেছ হিজ শ্বপ এট 7 PM। তেনেহ'লে ৰাহুল উইল ক্ল'জ হ'ব। সেইটোৱে মই লিখিছোঁ, ৰাহুল উইল ক্ল'জ হিজ শ্বপ এট 7 PM। তাৰপিছত 5 নম্বৰত কি দি আছে, ৰিড দ্য পেছেজ গিভেন বিল'। এই তলত এটা পেছেজ দিছে, এইটো আমি পঢ়িব লাগিব। কি দি আছে, ওৱান্স আপন টাইম, এসময়ত, দেয়াৰ ৱাজ এন অল্ড ফাৰ্মাৰ, এজন বুঢ়া বা বয়সীয়া খেতিয়ক আছিল। হি হেড 4 ক্লিভাৰ চনছ, তেখেতৰ 4টা চন আছিল বা পুত্ৰ আছিল, পুতেক আছিল। এই ইয়াতে ফটোটো দেখিব পৰা। দে হেড ডিফাৰেণ্ট প্ৰফেশ্যনছ, তেওঁলোকৰ বিভিন্ন বেলেগ বেলেগ বৃত্তি আছিল। দ্য ইল্ডেষ্ট মানে পৰিয়ালৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠজনক ইল্ডেষ্ট বুলি কোৱা হয়। দ্য ইল্ডেষ্ট চন ৱাজ এ ডক্টৰ, আটাইতকৈ জ্যেষ্ঠ সন্তানজন আছিল এজন ডাক্তৰ। দ্য ছেকেণ্ড চন ৱাজ এ লয়াৰ, দ্বিতীয়জন পুত্ৰ আছিল এজন উকিল। দ্য থাৰ্ড চন ৱাজ এ লয়াৰ, তৃতীয়জন ল'ৰাও এজন উকিল আছিল। দ্য য়ংগেষ্ট চন ৱাজ এ ক্লথ মাৰ্চেণ্ট, আৰু শেষৰজন মানে আটাইতকৈ শেষৰ ল'ৰাজন আছিল এজন কাপোৰৰ ব্যৱসায়ী বা সদাগৰ। মাৰ্চেণ্ট মানে সদাগৰ। বাট দ্য চনছ কোৱাৰেল্ড মানে হ'ল কাজিয়া কৰা, কোৱাৰেল্ড উইথ ইচ আদাৰ অল দ্য টাইম। কিন্তু এই ল'ৰাবিলাকে কি কৰিছিল, সকলো সময়তে কাজিয়া কৰিছিল এজনে আনজনৰ লগত। দিছ মেড দ্য ফাৰ্মাৰ ছেড, আৰু এইটোৱে খেতিয়কজনক বহুত দুখিত কৰিছিল। তাৰপিছত আমি ইয়াৰে ওপৰত কিছুমান প্ৰশ্ন আছে, সেইবিলাকৰ উত্তৰ লিখিব লাগিব। ৰিড দ্য পেছেজ এণ্ড ফিল ইন দ্য ব্লেংকছ, এই গল্পটো পঢ়া বা পেছেজটো পঢ়া আৰু ইয়াৰ উত্তৰ লিখা। 1 নম্বৰত কি দিছে, দ্য অল্ড ফাৰ্মাৰ হেড
ডেছ ক্লেভাৰ চন্স আমি ইয়াতে পঢ়ি আছোঁ দ্য হি হেড 4 ক্লেভাৰ চন্স তেনেহ'লে আমি ইয়াতে লিখিম 4 FOUR হা তাৰপিছত আমি লিখিম 2 নম্বৰত আছে দ্য ফাৰ্মাৰ সন হেড ডিফাৰেণ্ট ডেছ আছে আমি ইয়াতে পাই আহিছোঁ দে হেড ডিফাৰেণ্ট প্ৰফেশ্যনছ তেনেহ'লে আমি এইটো প্ৰফেশ্যনছটো ইয়াতে লিখিম মই লিখি ৰাখিছোঁ তোমালোকে লিখি ৰাখিবা তাৰপিছত 3 নম্বৰত কৈছে দ্য ডেছ সন ৱাজ এ ডক্টৰ আমি ইয়াতে দ্য ইল্ডেষ্ট সন ৱাজ এ ডক্টৰ পাই আহিছোঁ তেনেহ'লে আমি এইটো লিখিম দ্য ইল্ডেষ্ট সন ৱাজ এ ডক্টৰ তাৰপিছত আমি লিখিম 4 নম্বৰত দ্য থাৰ্ড সন ৱাজ ডেছ ইয়াতে আমি পাই আহিছোঁ দ্য থাৰ্ড সন ৱাজ এ লয়াৰ তেনেহ'লে এইটো আমি লয়াৰ লিখিম আৰু আমাৰ এইটো হৈ যাব তাৰপিছত আমি 6ৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিম এনসাৰ দ্য ফলোইং কুৱেশ্যনছ এই নম্বৰত কি আছে হোৱাট ৱাজ দ্য প্ৰফেশ্যন অফ এন অল্ড মেন দ্য অল্ড মেন ৱাজ এ ডেছ ইয়াতে আমি পাই আহিছোঁ ওৱান্স আপন দেয়াৰ ৱাজ এ অল্ড ফাৰ্মাৰ তেনেহ'লে আমি দ্য অল্ড মেন ৱাজ এ ফাৰ্মাৰ লিখিম হয়নে FARMER তোমালোকে লিখিবা বি নম্বৰত কি দি আছে হাউ মেনি সন্স ডিড দ্য ফাৰ্মাৰ হেভ এইটোৰ উত্তৰ আমি পাই আহিছোঁ ইয়াতে আমি কি পাই আহিছোঁ দ্য হি হেড 4 ক্লেভাৰ সন্স তেনেহ'লে ইয়াতে আমি 4 লিখিম তাৰপিছত চি নম্বৰত কি আছে হোৱাই ৱাজ দ্য অল্ড ফাৰ্মাৰ ছেড ইয়াতে আমি পাই আহিছোঁ কি যে বুঢ়া মানুহজন বয়সীয়া মানুহজন কিয় মানে দুখিত আছিল বাট দ্য সন্স কোৱাৰেলড উইথ ইচ আদাৰ অল দ্য টাইম কিন্তু ল'ৰাসকলে বা পুত্ৰসকলে সকলো সময়তে এজন আনজনৰ লগত কাজিয়া কৰিছিল দিছ মেড দ্য ফাৰ্মাৰ ছেড আৰু এইটোৱে খেতিয়কজনক মানে দুখিত কৰিছিল তেনেহ'লে এইটো আমি লিখিম কোৱাৰেলড উইথ ইচ আদাৰ অল দ্য টাইম সকলো সময়তে তেওঁলোকে কাজিয়া কৰিছিল তলত এটা হেৰি লিখিছে কি লিখিছে ষ্টুডেণ্ট উইল ট্ৰাই টু লাৰ্ণ দ্য ষ্টৰি বাণ্ডল অফ ষ্টিক্স ইফ দে হেভ দ্য টেক্সট বুক বিগিনাৰ্ছ ইংলিছ 3 মানে ক্লাছ ছাত্ৰসকলে কি কৰিব তেওঁলোকৰ পাঠ্যপুথিত বাণ্ডল অফ ষ্টিক্স নামৰ গল্পটো ক্লাছ 3 ইংৰাজীৰ কিতাপখনত চাই ল'ব থেংক ইউ